নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞানপোহৰলৈ। বন্ধু বান্ধৱীসকল অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ফালৰ পৰা মুকলি হৈ থকা মাৰ্চ মাহৰ কিছুমান আপোনালোকৰ বাবে চৰকাৰী চাকৰি খবৰ এই ভিডিঅ'টিত লৈ আহিছোঁ, য'ত আপোনালোকৰ বাবে মাৰ্চ মাহত প্ৰায় 11,000তকৈ অধিক পদ মুকলি হৈছে, যিখিনি পদৰ কাৰণে আমাৰ অসমৰ সকলো ল'ৰা ছোৱালীৰ বাবে এটা ভাল সুবিধা হয়। গতিকে বন্ধু বান্ধৱীসকল এই অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ফালৰ পৰা মুকলি হৈ থকা 11,000টা পদৰ কাৰণে আপোনালোকৰ শিক্ষা অৰ্হতা, বয়স আৰু কি পদ আছে সকলোখিনি আমি এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰিব। তাৰ উপৰি যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' ফ্ৰেণ্ডছ আজিতো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল পোনপ্ৰথমতে আপোনালোকৰ মাৰ্চ মাহৰ ফালৰ পৰা SSC অৰ্থাৎ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা নতুনকৈ এটা ৰিক্ৰুইটমেণ্ট মুকলি হৈছে, য'ত আপোনালোকৰ বাবে 2049টা চিলেকশ্যন পোষ্ট ফেজ 12ৰ আপোনালোকৰ ভেকেঞ্চি মুকলি হৈ আছে, যিখিনি পোষ্টৰ কাৰণে আপোনালোকে বৰ্তমান সময়ত অনলাইন আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল SSC চিলেকশ্যন পোষ্টৰ ৰিক্ৰুইটমেণ্টৰ যিখিনি আছে তাৰ ডিটেইলখিনি চাবলৈ গ'লে নেম অফ দ্য পোষ্ট হৈছে আপোনালোকৰ চিলেকশ্যন পোষ্ট, নম্বৰ অফ দ্য পোষ্ট হৈছে 2049টা আৰু কেটেগৰী ৱাইজ যদি আমি ভেকেঞ্চি ডিটেইলখিনি চাবলৈ যাওঁ তেন্তে আমাৰ SC যিখিনি কেটেগৰী আছে তেওঁলোকৰ কাৰণে মুকলি হৈছে 255টা, ST কাৰণে মুকলি হৈছে 124টা, OBC কাৰণে মুকলি হৈছে 456টা, আনৰিজাৰ্ভৰ কাৰণে মুকলি হৈছে 1028টা আৰু EWS কাৰণে মুকলি হৈছে 186টা। এনেদৰে আপোনালোকৰ যিখিনি পোষ্ট আছে আপোনালোকৰ কেটেগৰী ৱাইজ ইয়াতে আপোনালোকৰ ভাগ কৰি থোৱা আছে। চ' এই পোষ্টখিনিৰ কাৰণে যদি আমি ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাবলৈ যাওঁ তেন্তে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব, মেট্ৰিক লেভেল যিখিনি পোষ্ট থাকিব আপোনালোকে ইয়াৰ নটিফিকেশ্যন চাব, আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত লিংক দিম। গতিকে আপোনালোকে যদি মেট্ৰিক লেভেল পোষ্টৰ কাৰণে যদি আবেদন কৰে তেন্তে আপোনালোকে মেক্সিমাম আপোনালোকে 10 পাছ কৰা হ'বলৈ বা আপোনালোকে হাই স্কুল পাছ কৰা হ'লে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব যিকোনো এখন ইণ্ডিয়া বৰ্ডৰ ফালৰ পৰা। তাৰপিছতে যদি ইণ্টাৰমিডিয়েট লেভেল পোষ্টৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেন্তে আপোনালোকে 10+2 অৰ্থাৎ 12 পাছ কৰা হ'ব লাগিব আৰু লগতে আপোনালোকে যিকোনো এখন ইণ্ডিয়াৰ ৰিকগনাইজ ইউনিভাৰ্চিটি বা এখন বৰ্ডৰ ফালৰ পৰা আপোনালোকে 12 পাছ কৰা হ'ব লাগিব আৰু গ্ৰেজুৱেট লেভেল পোষ্টৰ কাৰণে আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব। যিকোনো এটা ফিল্ডত অৰ্থাৎ যিকোনো এটা ষ্ট্ৰীমত আৰ্টছ ছায়েন্স কমাৰ্চ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমা চাবলৈ গ'লে আপোনালোকৰ মিনিমাম যিটো বয়স হ'ব সেই বয়সটো আপোনালোকৰ 18 বছৰ থাকিব আৰু মেক্সিমাম বয়সটো আপোনালোকৰ 42 অৰ্থাৎ 42 বছৰ আপোনালোকৰ বয়স থাকিব। এৰিগেশ্যন আপোনালোকৰ দিয়া আছে SC ST ক 5 বছৰ, OBC ক 3 বছৰ দিয়া আছে, PWD 10 বছৰ দিয়া আছে, PWD OBC ক আপোনালোকৰ 13 বছৰ দিয়া আছে, PWD SC আৰু ST ক দিয়া আছে 15 বছৰ আৰু ESM ক দিয়া আছে 3 বছৰ। এনেদৰে আপোনালোকৰ এৰিগেশ্যনখিনি দিয়া আছে। এপ্লিকেশ্যন ফিজ চাবলৈ গ'লে সকলো জ্ঞাত থাকে যে আনৰিজাৰ্ভ আৰু OBC কাৰণে প্ৰায় 100 টকা আপোনালোকৰ এপ্লিকেশ্যন ফিজটো ইয়াতে লয় আৰু ওমেন যিখিনি থাকিব আৰু SC ST PWD এক্স-ছাৰ্ভিচ থাকিব তেওঁলোকৰ কাৰণে কোনো ধৰণৰ ফিজ নলয়, অৰ্থাৎ তেওঁলোকৰ জিৰ' বেলেঞ্চত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। পে'মেণ্ট মোডটো আপোনালোকে যিকোনো এখন নেট বেংকিঙৰ যোগেদি বা অনলাইন মাধ্যমৰ যোগেদি আপোনালোকে কৰিব পাৰিব। চ' এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যাব লাগিব ssc.nic.in গৈ আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে যদি লিংক বিচাৰি নাপায় তেন্তে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন চেক কৰিব, আপোনালোকক আমাৰ ডেছক্ৰিপশ্যনত ইয়াতে লিংক উপলব্ধ কৰা আছে, আপোনালোকে লিংকটোত ক্লিক কৰি পিনে আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। আৰু যদি ইয়াৰ ইম্পৰ্টেণ্ট ডেট চাবলৈ যাওঁ যে কেতিয়াৰ পৰা আপোনালোকৰ আবেদন চলি আছে আৰু কেতিয়ালৈকে হ'ব তাৰ কাৰণে যাবলৈ গ'লে আপোনালোকৰ 26 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ আবেদনটো চলি আছে আৰু বৰ্তমান 18 মাৰ্চত আপোনালোকৰ লাষ্ট ডেট থাকিব 18 মাৰ্চ 2024 আৰু যিটো আপোনালোকৰ ইয়াৰ পৰা এক্সাম হ'ব সেই এক্সামটো আপোনালোকৰ 6 পৰা 8 মে'ৰ ভিতৰত আপোনালোকৰ টেণ্টেটিভলি ইয়াত উল্লেখ কৰা আছে যে 6 আৰু 8ৰ ভিতৰত আপোনালোকৰ মে' মাহত ইয়াত অনুষ্ঠিত। নেক্সট বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে মুকলি হৈ আছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড অৰ্থাৎ RRB ফালৰ পৰা মিনিষ্ট্ৰী অফ ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত, য'ত আপোনালোকৰ এটা ৰিক্ৰুইটমেণ্ট মুকলি কৰিছে, য'ত আপোনালোকৰ বাবে মুকলি হৈ আছে 9,144টা টেকনিচিয়ান পোষ্ট, যিখিনি আমাৰ ভেৰিয়াছ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ পোষ্ট হয়। গতিকে এইখিনি পোষ্টৰ কাৰণে আমি ডিটেইল চাবলৈ গ'লে নেম অফ দ্য পোষ্ট হৈছে আপোনালোকৰ টেকনিচিয়ান, নম্বৰ অফ দ্য পোষ্ট হৈছে 9144 পোষ্ট, টেকনিচিয়ান গ্ৰেড 1 ছিগনেলত 1092টা পোষ্ট, টেকনিচিয়ান গ্ৰেড 3 8052টা পোষ্ট। এনেদৰে আপোনালোকৰ পোষ্ট মুকলি হৈ আছে আৰু আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে যিটো সুবিধা আছে সেই সুবিধা আপোনালোকৰ গুৱাহাটীত লাভ কৰিব, য'ত আপোনালোকৰ মুকলি হৈ আছে 246টা পোষ্ট। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল থাকিব আপোনালোকৰ 6টা পোষ্ট থাকিব আৰু টেকনিচিয়ান গ্ৰেড 3 আপোনালোকৰ 240টা পোষ্ট আমাৰ গুৱাহাটীত মুকলি হৈ আছে। নেম অফ অৰ্গেনাইজেশ্যন হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড আৰু পে স্কেল চাবলৈ গ'লে টেকনিচিয়ান যিটো গ্ৰেড 1 ছিগনেল থাকিব তাতে আপোনালোকৰ পাৰ মান্থ 29,200কৈ থাকিব আৰু টেকনিচিয়ান গ্ৰেড 3 থাকিব 19,900 টকাকৈ আপোনালোকৰ ইয়াতে যিটো দৰমহা থাকিব। এলিজিবিলিটি চাবলৈ গ'লে আপোনালোকৰ এজ লিমিট থাকিব টেকনিচিয়ান গ্ৰেড 1 ছিগনেলত 18 বছৰৰ পৰা 36 বছৰ, গ্ৰেড 3 থাকিব আপোনালোকৰ 18 বছৰৰ পৰা 33 বছৰ। ইলেকশ্যন দিয়া আছে OBC NCLক 3 বছৰ, SC ST ক 5 বছৰ, PWD
আনৰিজাৰ্ভ আৰু EWSক 10 বছৰ, PWD OBC আৰু NCLক 13 বছৰ, PWD SC আৰু STক দিয়া আছে 15 বছৰ। কোৱালিফিকেশ্যন চাবলৈ গ'লে টেকনিচিয়ান গ্ৰেড 1 যিটো থাকিব তাত আপোনালোকে বেচেলৰ কৰা হ'ব লাগিব অফ ছায়েন্স ইন ফিজিক্সত বা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্সত বা ইনফৰ্মেটিভ টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন কৰা হ'ব লাগিব বা আপোনালোকে BSc কৰা হ'ব লাগিব কম্বিনেশ্যন অফ এনি ছাব ষ্ট্ৰীম অফ বেচিং ষ্ট্ৰীম অফ ফিজিক্স ইলেক্ট্ৰনিক্স কম্পিউটাৰ ছায়েন্স ইনফৰ্মেটিভ টেকন'লজি এনে থাকিব লাগিব বা আপোনালোকে 3 বছৰ যদি ডিপ্ল'মা কৰিছে ইঞ্জিনিয়াৰিঙত তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব বা যদি আপোনালোকে 3 বছৰ ইঞ্জিনিয়াৰিং যদি আপোনালোকে বেচিক ষ্ট্ৰীম অৰ ইন কম্বিনেশ্যন কৰি তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছতে বন্ধু বান্ধৱীসকল টেকনিচিয়ান যিটো গ্ৰেড 3 আছে তাৰ কাৰণে আপোনালোকে মেট্ৰিকুলেশ্যন পাছ কৰিলে হ'ব লগত আপোনালোকৰ প্লাছ থাকিব লাগিব ITI যিকোনো এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা বা আপোনালোকে মেট্ৰিকুলেশ্যন কৰা হ'ব লাগিব SSLC প্লাছ কোৰ্চ কমপ্লিট কৰা হ'ব লাগিব এনেদৰে আপোনালোকে আবেদন কৰিব পাৰিব। হেল্পলাইন হিচাপে আপোনালোকৰ নম্বৰ পাব আপোনালোকে এইটা নম্বৰত কল কৰি চাব পাৰিব কেনেদৰে আপোনালোকৰ ইয়াৰ চিলেকশ্যন প্ৰচেছ হ'ব আৰু তাৰপিছতে আপোনালোকৰ এক্সাম যিটো ফিজ থাকিব মানে ধৰক আপোনালোকৰ এক্সামিনেশ্যন যিটো ফিজ থাকিব তাৰ কাৰণে আপুনি দিব লাগিব SC ST বিলাকে 250 টকা এক্স ছাৰ্ভিচ মানে 250 অৰ্থাৎ সকলোখিনিৰ কাৰণে 250 আছে কিন্তু আদাৰ যিখিনি আছে আমাৰ যেনেকৈ OBC আছে OBCখিনিৰ কাৰণে 500 টকা আছে কিন্তু ট্ৰেন্সজেণ্ডাৰ ফিমেল মাইনৰিটিজ এইখিনি সকলো কাৰণে আপোনালোকৰ 250 টকা ইয়াতে উল্লেখ কৰিছে পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমৰ যোগেদি কৰিব লাগিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে আমি ডেচিশ্যন চেক কৰিব যাতে আপোনালোকে ৰেলৱে ৰিক্ৰুইটমেণ্ট এপ্লাই বুলি পাব গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব 9 মাৰ্চ অৰ্থাৎ আজিৰ দিনটোৰ পৰা আপোনালোকৰ আবেদন চলিছে আৰু 8 এপ্ৰিল তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু যিটো আপোনালোকৰ মডিফিকেশ্যন থাকিব ডেট টু এপ্লিকেশ্যন ফৰ্মখন সেইখন আপোনালোকে কৰিব পাৰিব 9 পৰা 18 এপ্ৰিলৰ ভিতৰত। গতিকে বন্ধু বান্ধৱীসকলে যদি এই পষ্টখিনিৰ কাৰণে ইণ্টাৰেষ্ট হয় তেতিয়া আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব যিহেতু আপোনালোকৰ হাতত সময় যথেষ্ট আছে গতিকে যিসকল বন্ধু বান্ধৱী ইণ্টাৰেষ্ট হয় তেওঁলোকে আবেদন কৰিব। গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত এই দুটা তথ্য আপোনালোকক দিবলৈ ট্ৰাই কৰিলোঁ ভিডিঅ'টোত গতিকে ভিডিঅ' চাই লাইক কৰিব লগতে আমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব। তাৰপৰা যদি আপোনালোকে আমাৰ চেনেল প্ৰথমে ভিজিট কৰিছে তেন্তে এনেধৰণৰ খবৰ খাতি পাই আহিবৰ কাৰণে আপোনালোকে প্লিজ চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব। চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো যিমানেই আছিলে ধন্যবাদ। জয় অসম জয় হিন্দ।